নমস্কাৰ বন্ধু বান্ধৱীসকল, আমাৰ ৰাশিফল চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। শাওনৰ শেষৰ সোমবাৰে যদি আপোনালোকে ভুলতে এই 5টা বস্তু দেখা পায় তেনেহ'লে জানিব যে আপোনালোকৰ ভাগ্য সলনি হৈ পৰিব। আপোনালোক হৈ পৰিব কোটিপতি, সলনি হৈ পৰিব আপোনালোকৰ জীৱন ৰেখা। আহক তেনেহ'লে আমি কি 5টা বস্তু দেখিলে আমাৰ ভাগ্য সলনি হ'ব এই ভিডিঅ'টোৰ যোগেদি জানি লওঁ। ইয়াৰ লগতে আমি জানিম শাস্ত্ৰত কোৱা কিছুমান দৈনিক কামৰ কথা। যদি আপুনি ঘৰত এই কাম কৰে তেনেহ'লে মহাদেৱ আহি আপোনালোকৰ ঘৰত বাস কৰিব আৰু মহাদেৱৰ পৰম কৃপা আপোনালোকে লাভ কৰিবলৈ সক্ষম হ'ব। আহক তেনেহ'লে বেছি দেৰি নকৰি আমি জানি লওঁ। ভিডিঅ'টো ভাল লাগিলে লাইক এটা কৰি আমাৰ মনোবল বঢ়াব আৰু আপোনালোকৰ বন্ধুবৰ্গৰ লগত শ্বেয়াৰ কৰি তেওঁলোককো উপকৃত কৰিব। শাওনৰ শেষৰ সোমবাৰে যদি আপোনালোকে এই 5টা বস্তু ভুলতে দেখা পায় তেনেহ'লে জানিব যে আপোনালোকৰ সকলো মনৰ আশা পূৰ্ণ হৈ পৰিব। ইয়াৰ প্ৰভাৱৰ ফলত আপোনালোকৰ ঘৰত ভাল শক্তি সঞ্চাৰণ কৰিবলৈ ধৰিব। হঠাৎ অৰ্থ লাভৰ যোগ আপোনালোকৰ ঘৰত নামি আহিব। বন্ধু বান্ধৱীসকল, কিছুমান কথা আছে যিবোৰ কথা আমাৰ শাস্ত্ৰত সম্পূৰ্ণভাৱে উল্লেখ আছে। কেতিয়াবা কিবা নহয় কিবা কথাই আমাৰ ওপৰত ইয়াৰ প্ৰভাৱ পেলোৱাও দেখিবলৈ পোৱা যায়। কিছুমান এনেকুৱা বস্তু আছে যিবোৰ আমাৰ দেখাৰ লগে লগে আমাৰ জীৱনত ই প্ৰভাৱ পেলাবলৈ ধৰে আৰু আমাৰ ভৱিষ্যতৰ দিশ সলনি কৰি তুলিবলৈ ধৰে। তাৰে মাজৰ যদি কিছুমান বস্তু আপোনালোকে শাওণ মাহৰ এই সোমবাৰে দেখা পায় তেনেহ'লে জানিব যে আপোনালোকৰ ভাগ্যৰ ৰেখা সলনি হৈ পৰিছে। ঘৰত অৰ্থৰ পৰিমাণ বৃদ্ধি পাবলৈ ধৰিছে আৰু হঠাৎ অৰ্থৰ বাট মুকলি হৈ পৰিবলৈ ধৰিব। শিৱপুৰাণৰ অনুসৰি মৃত্যু এনে এটা সত্য, ইয়াক কেতিয়াও সলনি কৰিব পৰা নাযায়। জন্ম ল'লেই মৃত্যু নিশ্চিত। যেতিয়া কোনো মানুহ শ্মশানলৈ লৈ যায় সেই সময়ত বাটেৰে অহা বহু মানুহে ভাবে যে কিয় এই বাটেৰে মই আহিলোঁ আৰু ভাবে যে এই বাটেৰে আহি আমি ভুল কৰিলোঁ নেকি। এনেকুৱা বহু প্ৰশ্ন তেওঁলোকৰ মনত ভাহি আহে। কিন্তু শাস্ত্ৰৰ মতে শ্মশানলৈ নিয়া দেখাটো বহু শুভ বুলি মনা গৈছে। যদি এনেকুৱা হয় তেনেহ'লে আপুনি যদি দেখা পায় তেনেহ'লে হাতযোৰ কৰি প্ৰণাম কৰিব। বিশেষকৈ আপুনি যদি শাওনৰ সোমবাৰে দেখা পায় তেনেহ'লে আপোনালোকে হাতযোৰ কৰি প্ৰণাম কৰিব আৰু মুখেৰে ওম শান্তি জপ কৰিব নাইবা ওম নমঃ শিৱায় মন্ত্ৰটো আপোনালোকে জপ কৰিব। শাস্ত্ৰত কোৱা হৈছে যে যি মৃত আত্মাই সংসাৰ এৰি গুচি যায় সেই আত্মাৰ প্ৰণামৰ কাৰণে বা সেই আত্মাৰ কাৰণে যি মানুহে ওম শান্তি বা ওম নমঃ শিৱায় জাপ কৰে তেওঁলোকৰ দেহ আৰু মনৰ সকলো দুখ হৰণ কৰি লৈ যায় সেই আত্মাই আৰু মহাদেৱ আনন্দিত হৈ পৰিব আপোনালোকৰ ওপৰত। সেইকাৰণে এনেকুৱা দেখাটো শাস্ত্ৰৰ মতে বহু শুভ বুলি মনা গৈছে। শাওণ মাহৰ সোমবাৰে বিশেষকৈ মহিলাসকলে ঘৰৰ এই দিশটো পোহৰ কৰি ৰাখিব লাগে। ঘৰৰ মহিলাসকলে ৰাতি শোৱাৰ আগত ঘৰৰ দক্ষিণ দিশটোত এটা আপোনালোকে তেলৰ চাকি জ্বলাই ৰাখিব নাইবা চাকি বন্তি আপোনালোকে সেই দিশত জ্বলাই ৰাখিব। ইয়াৰ ফলত মহাদেৱ আনন্দিত হৈ পৰিব, যাৰ ফলত আপোনালোকৰ ঘৰত সুখ শান্তি বৃদ্ধি পাবলৈ ধৰিব। যদি চাকি জ্বলাই ৰাখিব নোৱাৰে তেনেহ'লে সেই জেগাত আপোনালোকে এটা লাইট জ্বলাই ৰাখিব পাৰে। এই কামটো আপোনালোকে সন্ধ্যা 7 বজাৰ পিছৰ পৰাই কৰিব। এই শাওণ মাহৰ যিকোনো দিনত আপোনালোকে কৰিব পাৰিব নাইবা গোটেই শাওণ মাহটো ঘৰৰ দক্ষিণ দিশত এটা আপোনালোকে পোহৰ কৰি ৰাখিব পাৰে। ইয়াৰ ফলত মহাদেৱ আকৰ্ষিত হৈ পৰিব আপোনালোকৰ ঘৰত, যাৰ ফলত আপোনালোকৰ ঘৰত সুখ শান্তি বিৰাজ হ'বলৈ ধৰিব, ঘৰত সফলতা নামি আহিব আৰু প্ৰচুৰ পৰিমাণে ঘৰত অৰ্থৰ আগমন হ'ব। সকলো মানুহৰ ঘৰত এখন মহাদেৱৰ পৰিয়ালৰ ফটো থকাটো দৰকাৰ বা মহাদেৱ আৰু তেওঁৰ পৰিয়ালবৰ্গৰ ফটো একেলগে থকাটো দৰকাৰ। এনে এখন ফটো যদি আপোনালোকৰ ঘৰত আছে তেনেহ'লে সেই ফটোৰ আগত সদায় ধূপ বা এগছি আপোনালোকে বন্তি জ্বলাব। যদি আপোনালোকৰ ঘৰত তেনে ফটো নাই তেনেহ'লে নিশ্চয় আপোনালোকে বজাৰৰ পৰা তেনেকুৱা এখন ফটো কিনি আনিব আৰু কিনি আনি আপোনালোকে সেই ফটোৰ আগত ধূপ ধূনা জ্বলাই প্ৰণাম কৰিব আৰু মহাদেৱক স্মৰণ কৰিব, যাৰ ফলত মহাদেৱৰ আশীৰ্বাদ আপোনালোকে লাভ কৰিবলৈ সক্ষম হ'ব। মহাদেৱ আহি আপোনালোকৰ ঘৰত বাস কৰিবলৈ ধৰিব, যাৰ ফলত আপোনালোকৰ ঘৰত চলি থকা সকলো সমস্যা সমাপ্ত হৈ পৰিব। ঘৰত যদি কিবা বাস্তুদোষ চলি আছিল সেই দোষো সমাপ্ত হৈ পৰিব আপোনালোকৰ। এনে ঘৰত কোনো শত্ৰুৱে ক্ষতি কৰিব নোৱাৰিব। এনে ঘৰত কেতিয়াও অকাল মৃত্যু নহয়। এনে ঘৰত ধন সম্পত্তি বৃদ্ধি পাবলৈ ধৰে আৰু ঘৰত সুখ শান্তি সদায় অটুট থাকে। শাওণ মাহৰ শেষৰ সোমবাৰে ৰাতি শোৱাৰ আগত আপোনালোকে শোৱাৰ ৰুমত জ্বলাওক এটুকুৰা জ্বলোৱা কপৌ।
কপৌ শোৱা ৰুমৰ আপোনালোকে কোনো এটা চুকত জ্বলাব পাৰিব। ইয়াৰ ধোঁৱাৰ ফলত আপোনালোকৰ ঘৰত থকা সকলো বেয়া শক্তি ঘৰৰ পৰা বাহিৰ হৈ পৰিব আৰু লগতে মহাদেৱ আনন্দিত হৈ পৰিব। এনে কপৌ জ্বলালে মহাদেৱ আকৰ্ষিত হৈ পৰিব এই ধোঁৱাৰ ফলত আপোনালোকৰ ঘৰলৈ। এনে কাম কৰিলে পৰিয়ালৰ মাজত সা সন্মান বৃদ্ধি পায় আৰু পৰিয়ালৰ মাজত একতা বৃদ্ধি পাবলৈ ধৰে। ঘৰত সুখ শান্তি অটুট থাকে আৰু এনে ঘৰত কোনেও ক্ষতি কৰিব নোৱাৰে। মহাদেৱ আৰু মা পাৰ্বতী আহি এনে ঘৰত বাস কৰিবলৈ ধৰে, যাৰ ফলত এনে ঘৰৰ মানুহ সদায় আনন্দিত হৈ থাকে। এনে ঘৰত কেতিয়াও দুখ দৰিদ্ৰতা নাহে আৰু কেতিয়াও অন্নৰ অভাৱ নহয়। শাওনৰ এই সোমবাৰে যদি ৰাস্তাত ভুলতে আপোনালোকে পইচা হেৰাই পায় তেনেহ'লে ইয়াক বহু শুভ বুলি মনা গৈছে। ইয়াৰ অৰ্থ হ'ল মহাদেৱ আহি আপোনালোকৰ ঘৰত বাস কৰিছে আৰু মহাদেৱৰ পৰম কৃপা আপোনালোকে লাভ কৰিবলৈ সক্ষম হৈছে। এই পইচা আপোনাক এই সংকেত দিব যে অতি সোনকালে আপোনালোকে অৰ্থ লাভ কৰিব পাৰিব। আপোনালোকৰ আৰ্থিক অৱস্থা আগতকৈ ভাল হৈ পৰিব আৰু অৰ্থৰ উপাৰ্জনৰ নতুন নতুন বাট আপোনালোকে বিচাৰি পাব। ইমান দিনৰ পৰা অৰ্থৰ কাৰণে কৰি থকা কষ্ট আপোনালোকৰ অন্ত হৈ পৰিছে বা আপোনালোকৰ জীৱনত চলি থকা সমস্যা আজিৰ পৰাই অন্ত হৈ পৰিছে বুলি ক'ব পৰা যায়। শাস্ত্ৰৰ অনুসৰি কোৱা হৈছে যে শাওনৰ এই সোমবাৰে যদি ৰাস্তাত পইচা হেৰাই পায় তেনেহ'লে ইয়াক বহু শুভ বুলি মনা গৈছে। শাওনৰ এই সোমবাৰে ভুলতে যদি ক'ৰবালৈ যাওঁতে ধাৰ্মিক বস্তু ৰাস্তাত পৰি থকা আপোনালোকে পায় তেনেহ'লে ইয়াক বহু শুভ বুলি মনা গৈছে। ইয়াৰ অৰ্থ হ'ল সকলো দেৱ দেৱীৰ কৃপা আপোনাৰ ওপৰত পৰিছে আৰু আপোনাৰ সকলো আধৰুৱা কাম সম্পূৰ্ণ হৈ পৰিব। সেইকাৰণে এই বস্তু হেৰাই পোৱাটো বহু শুভ বুলি মনা গৈছে। এই বস্তু ঘৰলৈ আনিও আপোনালোকে ঘৰত ৰাখিব পাৰিব। ইয়াৰ ফলত সকলো দেৱ দেৱীৰ আশীৰ্বাদ লাভ কৰাৰ উপৰিও মহাদেৱৰ বিশেষ আশীৰ্বাদ আপোনালোকৰ ওপৰত পৰিব। কোৱা হৈছে যি ঘৰত মহাদেৱে বাস কৰে সেই ঘৰত কেতিয়াও দুখ কষ্ট নহয়। সেই ঘৰত কোনো লোকে ক্ষতি কৰিব নোৱাৰে। সেই ঘৰৰ মানুহ শক্তিশালী হৈ পৰে আৰু সেই ঘৰৰ মানুহক কোনেও কেতিয়াও অশান্তি কৰিব নোৱাৰে। তেনে ঘৰ সদায় শক্তিশালী হৈ থাকে। কোৱা হৈছে ঘৰৰ মহিলাক মা লক্ষ্মীৰ স্বৰূপ বুলি মনা গৈছে। যি ঘৰৰ মহিলাই এই বস্তু হেৰাই পাই জানিব যে মা পাৰ্বতী আহি আপোনালোকৰ ঘৰত বাস কৰিবলৈ ধৰিছে, যাৰ ফলত আপোনালোকৰ ঘৰৰ আৰ্থিক অৱস্থা উন্নত হৈ পৰিব, ঘৰত চলি থকা সমস্যা সমাপ্ত হৈ পৰিব আৰু আপোনাৰ সকলো আধৰুৱা কাম সম্পূৰ্ণ হৈ পৰিব। আমি সকলোৱে ৰাতি শুওঁ আৰু ৰাতিপুৱা সাৰ পাওঁ, কিন্তু কেতিয়াবা আমি মাজৰাতিয়েই সাৰ পাই যাওঁ। শাস্ত্ৰৰ মতে কিন্তু ইয়াক বহু শুভ বুলি মনা গৈছে। এই সময়ত ভগৱানৰ পৰম কৃপা পৰে আপোনাৰ ওপৰত। এই সময়ত ভুলতে সাৰ পালে কেতিয়াও আপোনালোকে ভয় খোৱাটো উচিত নহয় বা বেয়া চিন্তা আপোনালোকে কেতিয়াও মনলৈ নানিব। এই সময়ত আপোনালোকে সাৰ পালে ইয়াৰ অৰ্থ হ'ল ভগৱানৰ পৰম কৃপা আপোনালোকৰ ওপৰত পৰিছে। সাৰ পোৱাৰ পিছতেই আপোনালোকে ভগৱানৰ নাম ল'ব পাৰে নাইবা ওম নমঃ শিৱায় মন্ত্ৰটো আপোনালোকে জাপ কৰি আকৌ শুই যাব পাৰে। ইয়াৰ ফলত আপোনালোকৰ জীৱনত চলি থকা বহু খালী সমস্যা আপোনালোকৰ সমাপ্ত হৈ পৰিব। সঠিক সময়ত আপোনালোকে সাৰ পোৱাটো বহু শুভ বুলি মনা গৈছে। সঠিক সময় হিচাপে ক'বলৈ হ'লে 2 বজাৰ পৰা 5 বজাৰ ভিতৰৰ সময়সীমাৰ ভিতৰত যদি আপোনালোকে মাজৰাতি সাৰ পাই যায় তেনেহ'লে ইয়াক শাস্ত্ৰৰ মতে বহু শুভ বুলি মনা গৈছে। শিৱ পুৰাণৰ অনুসৰিও ইয়াক শুভ বুলি মনা গৈছে। এনে সময়ত মহাদেৱ আহি আপোনালোকৰ ঘৰত প্ৰৱেশ কৰে, যাৰ ফলত আপোনালোকৰ পৰম কৃপা তেওঁৰ লাভ কৰিবলৈ সক্ষম হয়। মহাদেৱৰ পৰম কৃপা লাভৰ ফলত আপোনালোকৰ জীৱনত চলি থকা সকলো সমস্যা সমাপ্ত হৈ পৰে আৰু আপোনালোকৰ জীৱনৰ দিশ উন্নতিৰ দিশত আগবাঢ়ি যায়। হয়তো এই ভিডিঅ'টোৰ যোগেদি আপোনালোকে সুন্দৰভাৱে বুজি পালে। যদি কিবা অসুবিধা পালে নিশ্চয় মোক তলত কমেণ্ট কৰি জনাব। তেনেহ'লে আজিলৈ আপোনালোকৰ ওচৰৰ পৰা বিদায় লৈছোঁ। কালিলৈ পুনৰ আপোনালোকক লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ নমস্কাৰ।